অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ খাৰুপেটীয়া বজাৰত প্ৰতি কুইণ্টলত কেঁচা মটৰ ন্যূনতম মূল্য ৬,০০০ টকা, অধিকতম মূল্য ৬,৫০০ টকা, ওলকবি ১,২০০ টকা, ১,৪০০ টকা, বিলাহী ৪,০০০ টকা, ৪,২০০ টকা, গাজৰ ৪,০০০ টকা, ৪,৫০০ টকা। পামুখী বজাৰত বন্ধাকবি প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ১,০০০ টকা, অধিকতম মূল্য ১,৩০০ টকা, ফুলকবি ১,৪০০ টকা, ১,৫০০ টকা, কেঁচা জলকীয়া ২,২০০ টকা, ২,৮০০ টকা, আলু ১,৩০০ টকা, ১,৩২০ টকা। শোণিতপুৰ বজাৰত তিতা কেৰেলা প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২,৫০০ টকা, অধিকতম মূল্য ২,৭০০ টকা, কেপচিকাম ৪,০০০ টকা, ৪,৮০০ টকা, গাজৰ ২,৪০০ টকা, ২,৬০০ টকা, বিলাহী ৪,০০০ টকা, ৪,৫০০ টকা। বৰপেটা বজাৰত বন্ধাকবি প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ১,৭০০ টকা, ১,৮০০ টকা, ফুলকবি ১,৮০০ টকা, ২,০০০ টকা, মূলা ৯০০ টকা, ১,০০০ টকা, পিঁয়াজ ৫,২০০ টকা, ৫,৪০০ টকা। কেন্দ্ৰীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত বতৰ ঘাইকৈ ফৰকাল হৈ থাকিব। বতাহ প্ৰতি ঘণ্টাত ৬ কিলোমিটাৰ বেগেৰে বলিব। আপেক্ষিক আৰ্দ্ৰতা ৮৩% ভিতৰত থাকিব। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। অষ্টম অসম আন্তৰ্জাতিক কৃষি উদ্যান শস্য মেলা ২০২৩ তিনিদিনীয়া কাৰ্যসূচীৰে খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈ যায়। ১৬ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ অনুষ্ঠিত হৈ যোৱা এই কৃষি উদ্যান শস্য মেলাই বাণিজ্যিক কৃষিৰ দুৱাৰ মুকলি কৰিছে। তাৰোপৰি দেশ বিদেশৰ বহু সংস্থাৰ তথা প্ৰতিনিধিৰ অংশগ্ৰহণ আৰু কৃষক ৰাইজৰ অফুৰন্ত সহযোগিতাই এই মেলাখনক আকৰ্ষণীয় কৰি তুলিছিল। ক্ৰংকিতৰ মহানগৰীত অফুৰন্ত কৃষি সম্ভাৰৰ সৈতে একাত্ম হোৱাৰ পৰিৱেশ অজস্ৰজনৰ আগমনত উল্লাসিত হৈ পৰিছিল খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ। এই কৃষি মেলাত বিশ্বৰ ১১খন দেশৰ সংস্থাৰ লগতে প্ৰতিনিধিৰ অংশগ্ৰহণে মেলাৰ গুৰুত্ব বৃদ্ধি কৰাৰ লগতে অসমৰ কৃষি সামগ্ৰীৰ আন্তৰ্জাতিক দুৱাৰ মুকলি কৰিলে। ২ শতাধিক কৃষি আৰু আনুষংগিক খণ্ডৰ লগত জড়িত বিপণীয়ে মেলাৰ সৌষ্ঠৱ বৃদ্ধি কৰিছিল। তাৰোপৰি উন্নয়নশীল বিভাগসমূহৰ বিপণীয়ে কৃষি মেলাৰ এক অনন্যতা আনি দিয়ে। অষ্টম অসম আন্তৰ্জাতিক কৃষি উদ্যান শস্য মেলাত অসম পেভিলিয়নৰ লগতে আন্তৰ্জাতিক পেভিলিয়নৰ ব্যৱস্থা আছিল। অসম পেভিলিয়নত অসমৰ বিভিন্ন অঞ্চলৰ উৎপাদিত সামগ্ৰীৰ প্ৰদৰ্শন আৰু লগতে মাছৰুম খেতিৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাৱলীও প্ৰদৰ্শন হয়। সেইদৰে আন্তৰ্জাতিক পেভিলিয়নত কৃষিখণ্ডৰ আন্তৰ্জাতিক উৎকৰ্ষতা প্ৰদৰ্শন কৰা হয়। দেশ বিদেশৰ প্ৰতিষ্ঠানৰ সমাগমেৰে অনুষ্ঠিত হোৱা এই অষ্টম অসম আন্তৰ্জাতিক কৃষি উদ্যান শস্য মেলাৰ তিনিদিনতে কৃষি আৰু উদ্যান প্ৰেমীৰ অভূতপূৰ্ব সমাগম পৰিলক্ষিত হয়। অসম তথা উত্তৰ পূৰ্বাঞ্চলক জৈৱ বৈচিত্ৰতাৰ এক সমাহাৰ বুলি ক'ব পাৰি। শেহতীয়াকৈ অসমৰ কৃষিখণ্ডত সংযোজিত হৈছে তৈল খেজুৰৰ খেতি। অসমৰ পৰিত্যক্ত কৃষিভূমিত তৈল খেজুৰ কৰাৰ এক বৃহৎ পৰিকল্পনা গ্ৰহণ কৰা হৈছে, যাৰ জৰিয়তে কৃষকৰ আয় বৃদ্ধি হোৱাৰ লগতে অসমৰ কৃষিখণ্ডই এক নতুন দিশেৰে গতি কৰিব বুলি আশা কৰা হৈছে। কৃষকৰ সহায়ক হোৱাকৈ তৈল খেজুৰ খেতিৰ লগত ব্যক্তিগত খণ্ডয়ো সহযোগিতাৰ হাত আগবঢ়াইছে। এনে এটা প্ৰতিষ্ঠান হ'ল
3F অইল পাম্প। এই প্ৰতিষ্ঠানৰ সাধাৰণ সঞ্চালক শ্ৰী প্ৰিয়ম্বত দত্তই অইল পাম্পৰ দ্বাৰা কৃষক ৰাইজ কেনেদৰে উপকৃত হ'ব পাৰিব সেই সন্দৰ্ভত এনেদৰে কয়। অসমত আপোনাৰ যিটো অইল পামৰ খেতি নতুনকৈ আৰম্ভ হৈছে, এইটো দৰাচলতে 2013 চনৰ পৰাই আৰম্ভ হৈছিলে। NMOOP এটা স্কিম আছিলে, সেই স্কিমৰ অধীনত গোৱালপাৰা আৰু কামৰূপত ইয়াৰ আৰম্ভণি হ'ল। আৰু নতুনকৈ ইয়াত 2021 চনত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই আকৌ এটা নতুন স্কিম আৰম্ভ কৰিলে, NMEOOP ৰাষ্ট্ৰীয় তৈল খেজুৰ আঁচনি। আৰু এই আঁচনিৰ অধীনত 3F অইল পাম্পক লখিমপুৰ আৰু চিৰাং ডিষ্ট্ৰিক্টত অইল পাম্পৰ দায়িত্ব দিয়া গৈছে, কেনেকৈ ইয়াৰ বঢ়াব পাৰি, ইয়াৰ মানে খেতিৰ পৰিসৰটো বঢ়াব পাৰি আৰু কেনেধৰণে অইল পাম্পে আমাৰ খেতিয়কক সহায় কৰিব পাৰে, তাৰ বিশেষ দায়িত্ব 3F অইল পাম্পক দিয়া গৈছে। এতিয়া কথা হ'ল কি, অইল পাম্পৰ যিটো খেতি তাৰ গুটিটো আমি বাহিৰৰ পৰা আনো, মালয়েছিয়া, ইণ্ডোনেছিয়া, কষ্টাৰিকা এনেকুৱা ধৰণৰ দেশৰ পৰা আমি ইয়াৰ গুটিখিনি আনি পেলাই আমাৰ নিজৰ নাৰ্চাৰীত ইয়াক আমি প্ৰথমতে ইয়াক গজাই পেলাই প্ৰাইমেৰী নাৰ্চাৰীত গজাৰ পাছত আকৌ ছেকেণ্ডেৰী নাৰ্চাৰীৰ কাৰণে আমি তাক ট্ৰান্সফাৰ কৰোঁ। ছেকেণ্ডেৰী নাৰ্চাৰীত এনেকুৱা ধৰণৰ আপোনাৰ পুলি হয়, অলপ ডাঙৰ হোৱাৰ পাছত 12 মাহৰ পাছত আমি মেইন ফিল্ডত দিওঁ। আৰু বিভিন্ন ধৰণৰ আছে আপোনাৰ ইয়াৰ, এইটো ধৰক মতা ফুল, এইটো মাইকী ফুল, তেনেকৈ আল্টিমেটলি এনেকৈ ডাঙৰ এটা থোকা হয়গৈ। এই থোকাটোৰ পৰাই একচুৱেলি এই থোকাৰ যিটো গুটি, এই গুটিটোৰ পৰাই একচুৱেলি অইল পাম্পটো প্ৰডাকশ্যন কৰা হয়। এতিয়া কথা হ'ল, অইল পাম্পৰো আপোনাৰ দুটা তেল ওলায়। এই গুটিটো ফালিলে দেখিব তামোলৰ নিচিনা, ইয়াৰ বগা অংশটোৰ পৰা কাৰ্নেল ওলায় আৰু বাহিৰৰ অংশটোৰ পৰা ক্ৰুড পাম অইল ওলায়। যিহেতু অন্য খেতিতকৈ, অন্য যিকোনো তৈলজাতীয় শস্যৰ খেতিতকৈ ইয়াৰ উৎপাদন 4 গুণৰো অধিক। আৰু সেইকাৰণে প্ৰত্যেকজন খেতিয়কে 1 হেক্টৰত যদি সৰিয়হ খেতি কৰি পেলাই 40,000-45,000 টকা মানে আপোনাৰ হেৰি কৰিব পাৰে, প্ৰফিট কৰিব পাৰে, আৰ্নিং কৰিব পাৰে, এই অইল পামৰ খেতিৰ জৰিয়তে তেখেতৰ সেই 1 হেক্টৰ মাটিত 3 পৰা 3.5 লাখ 4 লাখ টকালৈকে তেওঁ উৎপাদন কৰিব পাৰে, মানে পইচা আহৰণ কৰিব পাৰে। আৰু ইয়াৰ কাৰণে বিশেষভাৱে চৰকাৰে খেতিয়কসকলৰ যাতে সুবিধা হয় তাৰ কাৰণে বিভিন্ন ধৰণৰ আপোনাৰ সহায় আগবঢ়াইছে। যিটো আপোনাৰ ধৰক পুলিটো তেওঁলোকক আমাৰ ফালৰ পৰা আমি নিজেই দিম পুলিটো, যিখিনি 4 বছৰৰ কাৰণে সাৰ পানী লাগে সেইখিনি খেতিয়কসকলে পাব। তাৰ উপৰিঞ্চি আপোনাৰ পানীৰ কাৰণে, জলসিঞ্চনৰ কাৰণে হওক, ৱাটাৰ হাৰ্ভেষ্টিঙৰ কাৰণে হওক বা যিকোনো ট্ৰেন্সপৰ্টেশ্যনৰ কাৰণে হওক, এই খেতিৰ লগত জড়িত যিমানখিনি আপোনাৰ সুবিধা লাগে গোটেই সুবিধাখিনি খেতিয়কে চৰকাৰৰ পৰা পাব। গতিকে খেতিয়কজনে খালি নিজৰ মাটিৰ টুকুৰা মানে ৰেডি কৰি পেলাই আগবাঢ়ি আহিলেই হ'ল। আৰু তেখেতৰ যিটো মানে অন্য খেতিত যিমানখিনি তেওঁ আয় কৰে, সেই আয়ৰ মানে 4 গুণ যে বেছি পাব তাৰ সম্পূৰ্ণ প্ৰতিশ্ৰুতি আমি দিব পাৰিম। আন এটা তৈলখেজুৰ খেতিৰ লগত জড়িত প্ৰতিষ্ঠান হ'ল KE অইল পাম্প। এই প্ৰতিষ্ঠানটোৱে শোণিতপুৰ জিলাত তৈলখেজুৰৰ নাৰ্চাৰী স্থাপন কৰিছে। প্ৰতিষ্ঠানটোৱে তৈলখেজুৰৰ কৃষকসকলক কেনেদৰে সহায় কৰিছে সেই সম্পৰ্কত শ্ৰী ভৃগু কুমাৰ নাথে এনেদৰে ব্যক্ত কৰে। KE কাল্টিভেশ্যন প্ৰাইভেট লিমিটেডে আমাৰ শোণিতপুৰ আৰু ধেমাজি জিলাত অইল পামৰ খেতিৰ নাৰ্চাৰী স্থাপন আৰু প্লেণ্টেশ্যনত বিশেষভাৱে এই 2খন জিলাত কাম কৰি আছে। এই 2খন জিলাতে আমাৰ ধেমাজি জিলাত 3খন নাৰ্চাৰী আৰু শোণিতপুৰ জিলাত 2খন নাৰ্চাৰী এষ্টাব্লিছ কৰা হৈছে। এই নাৰ্চাৰীখনত আমি প্ৰায় 20 লাখতকৈ অধিক পুলি মালয়েছিয়া আৰু থাইলেণ্ডৰ পৰা আমদানি কৰি আমি নাৰ্চাৰীত স্থাপন কৰি আছোঁ। এতিয়া আমাৰ এই পুলিসমূহ ঠিক এইদৰে নাৰ্চাৰীত ডাঙৰ দীঘল কৰোৱা হয় আৰু যেতিয়া পুলিসমূহ এইদৰে 3 মাহৰ সময় হ'ব তেতিয়া এই পুলিসমূহ ঠিক এইদৰে ফটোত দেখুৱাৰ দৰে ছেকেণ্ডেৰী নাৰ্চাৰীলৈ
উলিয়াই দিয়া হয় আৰু সেকেন্ডাৰী নাৰ্সাৰীত পুলিসমূহ 9 মাহ সময় ৰাখা হয় আৰু ঠিক যেতিয়া পুলিসমূহ 1 বছৰীয়া হ'ব তেতিয়া 9ৰ পৰা 12টা লিফ থাকিব গছজোপাত আৰু সেইটো ষ্টেজত আমি ফাৰ্মাৰক পুলিসমূহ প্ৰদান কৰোঁ। ফাৰ্মাৰে যেতিয়া পুলিসমূহ মেইন ফিল্ডত লগায় তেতিয়া 9 মিটাৰ ব্যৱধানত লগাবলৈ তেওঁলোকক পৰামৰ্শ দিয়া হয় আৰু এই পুলিটো ৰোৱাৰ 4 বছৰ পিছত তেওঁলোকৰ প্ৰথম হাৰ্ভেষ্টিং পাব। আপোনালোকে এইটো দেখিবলৈ পাইছে যেটো আৰু এইটোৰ পুলি এইটো বাঞ্চটো দুইটা একে হয় আৰু এইটো আংশিকভাৱে পকিছে আৰু এইটো সম্পূৰ্ণৰূপে পকিছে। এই যেটো সম্পূৰ্ণৰূপে পকাৰ এই ষ্টেজটো এই ষ্টেজত ফাৰ্মাৰে তেওঁলোকৰ প্ৰডাকশ্যন কোম্পানীক বিক্ৰী কৰিব লাগিব আৰু এই ষ্টেজটোত পোৱাৰ 48 ঘণ্টাৰ পাছত প্ৰচেছিং ইণ্ডাষ্ট্ৰীত এই কামসমূহ প্ৰচেছ কৰাই ইয়াৰ পৰা তেল উলিয়াব লাগিব। অন্যথা ইয়াৰ পৰা যি তেল উৎপাদন কৰা হ'ব সেই তেল ভাল কোৱালিটিৰ নহ'ব আৰু এই খেতিটো কৰাবলৈ ভাৰত চৰকাৰে নেশ্যনেল মিছন অন এডিবল অইল পাম এই আঁচনিখনৰ অধীনত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছে আৰু বিভিন্ন শিতানত ইয়াত ছাবচিডি প্ৰদান কৰা হয় কৃষকলৈ। যিদৰে এই খেতিটো লগোৱাৰ 4 বছৰলৈকে যিহেতু কৃষকে কোনো ধৰণৰ প্ৰডাকশ্যন নাপাব গতিকে সেই 4 বছৰৰ বাবে চৰকাৰে সেই 4 বছৰ খেতিৰ তত্বাৱধানৰ বাবে 6,250 টকাকৈ 4 বছৰত প্ৰতি হেক্টৰে 25,000 টকাকৈ প্ৰদান কৰাৰ ব্যৱস্থা আছে আৰু যিহেতু এই খেতিটোৰ ব্যৱধান 9 মিটাৰ এজোপা গছৰ পৰা আন এজোপা গছৰ মাজৰ ব্যৱধান 9 মিটাৰ সেই 9 মিটাৰৰ মাজৰ ব্যৱধানত কল নেমু বিভিন্ন ধৰণৰ সৰু শাক পাচলি বাদাম ইত্যাদি ধৰণৰ খেতি কৰিব পৰা যায় আৰু সেই ধৰণৰ অন্তঃশস্য কৰিবলৈকো চৰকাৰৰ ফালৰ পৰা বিশেষভাৱে অগ্ৰাধিকাৰ দিয়া হয় আৰু এই শিতানতো 6,250 টকাকৈ 4 বছৰৰ বাবে প্ৰতি হেক্টৰত 25,000 টকাকৈ ফাৰ্মাৰক প্ৰদান কৰা হয়। এই খেতিটো কৰিবলৈ শোণিতপুৰ আৰু ধেমাজি জিলাৰ লগতে গোটেই অসমৰ যিসকল আগ্ৰহী কৃষক আছে তেওঁলোকে প্ৰথমতে ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰৰ লগত যোগাযোগ কৰিব লাগিব আৰু তেওঁলোকে সেই জিলাখনত নিৰ্দিষ্ট যিটো কোম্পানীয়ে অইল পামৰ খেতিৰ নাৰ্সাৰী আৰু প্লেণ্টেশ্যনৰ সম্প্ৰসাৰণ কৰাই আছে তেওঁলোকৰ লগত যোগাযোগ কৰাই দিব আৰু তেওঁলোকে এই খেতিটো কেনেকৈ পুলি পাব কেনেকৈ আপোনালোকে আবেদন কৰিব লাগিব খেতিটো কেনেকৈ কৰিব লাগিব সেই সকলোসমূহ তেওঁলোকে আপোনালোকক বুজাই দিব। অষ্টম অসম আন্তৰ্জাতিক উদ্যান শস্য মেলাত বিভিন্ন প্ৰতিষ্ঠানৰ লগতে এগ্ৰিকালচাৰ ইঞ্চুৰেন্স কোম্পানীয়েও অংশগ্ৰহণ কৰে। এই AICয়ে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা ৰূপায়ণ কৰি আহিছে। এই আঁচনিৰ অধীনত বান খৰাং কীট পতংগৰ আক্ৰমণ ভূমিস্খলন আদিৰ কাৰণে শস্যৰ ক্ষতি হলে বীমাকৃত কৃষকে ক্ষতিপূৰণ পাব পাৰে। খাৰিফ 2023 বৰ্ষত এই আঁচনিৰ প্ৰতি কৃষকে অসমত যথেষ্ট সঁহাৰি দিছে। এই প্ৰতিষ্ঠানৰ কাৰ্যপ্ৰণালী আৰু বীমাৰ জৰিয়তে কৃষক ৰাইজ কেনেদৰে উপকৃত হ'ব পাৰে সেই সম্পৰ্কত AICৰ ক্লাষ্টাৰ হেড শ্ৰী মিল্টন চক্ৰৱৰ্তীয়ে এনেদৰে সৰলভাৱে বুজাই কয়। আমাৰ ইয়াতে আমি ষ্টল হৰ্টিকালচাৰ শ্ব'ত আমি ষ্টল কৰিছোঁ। ইয়াতে আমি মেইনলি আমাৰ এগ্ৰিকালচাৰ ইঞ্চুৰেঞ্চ কোম্পানী হয় আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এণ্টাৰপ্ৰাইজ হয়। ইয়াতে আমি মেইনলি অসমৰ যিটো ডেজিগনেটেড 15টা ডিষ্ট্ৰিক্টত আমি PMFBY স্কিমৰ আণ্ডাৰত আমি এগ্ৰিকালচাৰৰ ইঞ্চুৰেঞ্চ কৰি আছোঁ ক্ৰপছ ইঞ্চুৰেঞ্চ কৰি আছোঁ আৰু তাৰ বাহিৰেও আমি বৰ্তমান LI ডিগ্ৰী পাৰ্টত আমি কেটেলছ এণ্ড বাফেলছৰো ইঞ্চুৰেঞ্চ আমি ইনক্লুড কৰিছোঁ। তাতে যাতে কৃষক ৰাইজৰ অকল মানে খেতি মাটি বুলি নহয় খেতিৰ লগতে জড়িত যিমান বস্তু আছে সকলো বস্তুৰে আমি ইঞ্চুৰেঞ্চ প্ৰভাইড কৰোঁ। চ' আশা কৰিছোঁ আমাৰ ইঞ্চুৰেঞ্চৰ দ্বাৰা খেতিয়ক ৰাইজ অলৰেডি হেল্পফুল হ'ব। কেটেলৰো যিটো বা গৰু যিটো দুধ দিয়া গৰু বা ম'হ যিবিলাক আছে সেইবিলাকৰ আমি যিটো ইঞ্চুৰেঞ্চ কৰোঁ তাৰে কিবা ধৰণৰ ডেথছ হ'লে বা মৃত্যু হ'লে জন্তুৰ
আমি মোটামুটি 100% ক্লেইমছ দিয়াৰ চেষ্টা কৰি আছোঁ। বৰ্তমান কৰিমগঞ্জ ডিষ্ট্ৰিক্টত আমি ভালেখিনি ক্লেইমছ দিছোঁ আৰু অহা দিনবিলাকত আমাৰ যিমান বেলেগ বেলেগ ডিষ্ট্ৰিক্টত যিবিলাক হৈছে তাৰো যি ক্লেইমছ আছে ক্লেইমছবিলাক প্ৰচেছ হৈ আছে। সোনকালে তেওঁলোকে খেতিয়ক ৰাইজে ক্লেইমছবিলাক পাব। অসমৰ কৃষিখণ্ডত নতুনকৈ সংযোজিত হোৱা এবিধ শস্য হ'ল মিলেট। পৰিপুষ্টিৰ দিশৰ পৰা মিলেটক উৎকৃষ্ট খাদ্য সম্ভাৰ বুলি ক'ব পৰা যায়। মিলেটত মানৱ দেহৰ পৰিপুষ্টিৰ বাবে প্ৰয়োজনীয় সকলো উপাদানেৰে পৰিপূৰ্ণ এবিধ সুষম আহাৰ। পৰম্পৰাগতভাৱে অসমৰ কিছু অঞ্চলত মিলেটৰ খেতি কৰি অহা হৈছিল যদিও বৰ্তমান নিৰ্দিষ্ট জিলাসমূহত বৈজ্ঞানিক পদ্ধতিৰে মিলেটৰ কৃষিকাৰ্য কৰাৰ প্ৰয়াস অব্যাহত আছে। কৃষক ৰাইজৰ সঁহাৰিও এই ক্ষেত্ৰত আশাপূৰ্ণ পৰিলক্ষিত হৈছে। মিলেট খেতিৰ লগত জড়িত এটা কৃষক উৎপাদক কোম্পানী হ'ল জোনবিল FPC। প্ৰায় 500 মহিলা জড়িত এই সংস্থাটোৱে মিলেটৰ পৰা তৈয়াৰী কেক, লাডু আদি তৈয়াৰ কৰি ৰাইজৰ সমাদৰ বুটলিবলৈ সক্ষম হৈছে। এই সংস্থাৰ শ্ৰীমতী ইলা ডেকাই মহিলাসকলৰ প্ৰচেষ্টা সম্পৰ্কে এনেদৰে ব্যক্ত কৰে। আমি জোনবিল FPCৰ আমি 600 মহিলা আছোঁ। আমি 20জনীয়াকৈ FIG আমাৰ 25টা FIG আছে। আমি গোটেইখিনি আমি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ সহায়ত মিলেট মিছনৰ আণ্ডাৰত আমি মিলেট খেতি কৰি প্ৰথমে আমি ফিংগাৰ মিলেটটো খেতি কৰিলোঁ। ফিংগাৰ মিলেটৰ কৰাৰ পিছত ফক্সটেল মিলেটটো কৰিলোঁ। এতিয়া আমি ফিংগাৰ মিলেটৰ পৰা যিখিনি প্ৰডাক্ট হয় ফুড প্ৰডাক্ট আমি গোটেইখিনি বনাইছোঁ। এতিয়া ফিংগাৰ মিলেটৰ পাউডাৰৰ পৰা আমি হেল্থ পাউডাৰটো বনাইছোঁ। তাৰপিছত মিলেট চকলেটটো বনাইছোঁ। তাৰপিছত নাৰিকল মিক্স দি পেলাই মিলেট লাডু বনাইছোঁ আৰু ডিজাৰ্ট বনাইছোঁ মিলেট ডিজাৰ্ট আৰু ফাজি বাৰ বনাইছোঁ। তাৰপিছত আকৌ হেল্থ পাউডাৰটো বনাইছোঁ। তাৰপিছত ধোচাটো বনাইছোঁ, যিটো নেকি আমাৰ অসমীয়াত পাটিচেপ্তা পিঠা কয়। আমি ৰাগীৰ পৰা এইটো বনাইছোঁ এতিয়া আৰু বনাওঁ। মিলেটৰ পৰা ৰুটিটো বনোৱা আৰম্ভ কৰিছোঁ, সেইটো ভালে হৈছে। গোটেইখিনি আমি মহিলাখিনি আমি কৈছোঁ জোনবিল FPC আণ্ডাৰত যিখিনি মহিলা আছে আমি গোটেইখিনি মহিলাই এই বস্তুখিনি আমি নিজে বনাইছোঁ। অষ্টম অসম আন্তৰ্জাতিক উদ্যান শস্য মেলা 2023ৰ যোগদান কৰিছিল গণভৱনৰ মিলেট কেফেৰ স্বত্বাধিকাৰীয়ে। তেখেতে বৰ্তমান মিলেটে কেনেধৰণে ৰাইজৰ সঁহাৰি পাইছে সেই সম্পৰ্কত আমাক এনেদৰে কয়। আমাৰ মিলেট কেফেখন আছে আপোনাৰ জনতা ভৱনত। এখন আছাম মিলেট মিছনৰ আণ্ডাৰত এখন যোৱা ফেব্ৰুৱাৰী 2 তাৰিখে ইনগ্ৰেশ্যন কৰিছিল CM ছাৰে। এতিয়া আমি তাতে মিলেটৰ বিভিন্ন ধৰণৰ খাদ্য বস্তু বনাওঁ। খিচিৰি বনাওঁ, পায়স বনাওঁ। এটা ফ্লেক্সৰ জলপান আছে, দৈৰ লগত আমি সেই ফ্লেক্সৰ এটা জলপান দিওঁ। তাৰপিছত এইবিলাক পেন কেক লগে লগে আমি ৰেডি কৰি পেলাই দিওঁ। লাডু মিলেটৰ বিভিন্ন ধৰণৰ প্ৰডাক্ট আমি তাতে দিওঁ। ছাপৰ্টো আমি পাইছোঁ ৰাইজৰ যথেষ্ট। অসমৰ কৃষিখণ্ডৰ প্ৰগতিক এনেধৰণৰ আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ প্ৰদৰ্শনীয়ে কৃষকক উৎসাহিত কৰি আহিছে আৰু কৃষিখণ্ডক এক নতুন গতি দিবলৈ সক্ষম হ'ব। प्रधानमंत्री श्री नरेंद्र मोदी जी का संकल्प है बीज से बाजार तक किसानों की पहुंच बढ़ाना। देश के अन्नदाताओं के लिए भारत सरकार ने जुलाई 2020 में एग्रीकल्चर इंफ्रास्ट्रक्चर फंड योजना की शुरुआत की थी, जिससे कृषि क्षेत्र को भरपूर लाभ मिल रहा है। इस आधुनिक इंफ्रास्ट्रक्चर से कृषि आधारित उद्योग लगाने में एक बहुत बड़ा बदलाव आएगा और बहुत बड़ी गति आएगी। साथियों, अब हम उस स्थिति की तरफ बढ़ रहे हैं जहां गांव के कृषि उद्योगों से फूड आधारित उत्पाद शहर जाएंगे और यही तो आत्मनिर्भर भारत अभियान का संकल्प है।
एग्री इंफ्रा फंड योजना के माध्यम से केंद्र सरकार किसानों को फसल उपरांत बुनियादी ढांचे और सामुदायिक कृषि संपत्तियों के विकास के लिए आर्थिक सहायता प्रदान कर रही है। इसके लिए 1 लाख करोड़ रुपए से अधिक का बजट आवंटित किया गया है। योजना के तहत 2 करोड़ रुपए तक के ऋण पर 3% ब्याज सब्सिडी और क्रेडिट गारंटी की सुविधा प्रदान की गई है। कोई भी किसान, कृषि उद्यमी, FPO, प्राथमिक कृषि सहकारी समितियां, स्वयं सहायता समूह, कृषि उपज मंडी समितियां इत्यादि इस योजना का लाभ लेकर गोदाम, प्राथमिक प्रसंस्करण इकाइयां, कोल्ड चेन, कस्टम हायरिंग सेंटर, छंटाई एवं ग्रेडिंग यूनिट इत्यादि स्थापित कर सकते हैं। साथ ही कृषि संबंधित आधुनिक तकनीकों के विकास जैसे कि ड्रोन, रिमोट सेंसिंग, ब्लॉकचेन, IoT इत्यादि के लिए भी योजना के तहत लाभ लिया जा सकता है। लोन लेने की प्रक्रिया बेहद सरल है। ऑनलाइन पोर्टल agriinfra.dac.gov.in पर लॉगिन करके आवेदन किया जा सकता है। सभी आवेदनों का तुरंत निस्तारण किया जा रहा है। इस योजना ने अब तक सफलता की कई मिसालें कायम की हैं, जैसे कि मध्य प्रदेश के लाभार्थी विपिन त्रिपाठी ने एग्रीकल्चर वेस्ट से बायोफ्यूल बनाने का इनोवेटिव प्राइमरी प्रोसेसिंग सेंटर लगाया है। तेलंगाना राज्य के कृषि उद्यमी बाला रेड्डी विश्वाराम के स्टार्टअप द्वारा लगाए गए विभिन्न राज्यों में 25 प्रोजेक्ट्स को मात्र 1 दिन के अंदर ही स्वीकृति मिल गई। ये किसानों से कृषि उपज की प्रोसेसिंग कराकर सामान को सीधा बाजार में बेच रहे हैं, जिससे बड़ी संख्या में किसान लाभान्वित हो रहे हैं। 10 स्टेट्स में हम डिस्पैच सेंटर्स को लगा रहे हैं। उसका प्रोजेक्ट कास्ट एक डिस्पैच सेंटर के लिए 5.9 करोड़ है। इसमें हम एग्री इंफ्रास्ट्रक्चर फंड का स्कीम में अप्लाई किया और तुरंत उसका सारा 25 लोकेशंस का अप्रूवल मिल गया। इसी तरह केरल के देवन चंद्रशेखरन इस योजना की मदद से किसानों के लिए स्वदेशी ड्रोन तैयार कर रहे हैं। 200 से ज्यादा किसानों को हमारे बनाए ड्रोन से कम कीमत में फसल निरीक्षण, कीटनाशक स्प्रे जैसी सुविधाएं मिल रही हैं। इससे उनकी आय में वृद्धि हुई है। हिमाचल प्रदेश की ढींगी देवी ने योजना की मदद से ग्रेडिंग और पैकेजिंग यूनिट स्थापित किया है, जिससे गांव के अन्य किसानों को भी लाभ हुआ है। हनुमानगढ़ की गोलूवाला निवादान ग्राम सेवा सहकारी समिति ने योजना का लाभ लेकर बूम स्प्रेयर खरीदा है। इससे लगभग 1 दिन के अंदर ये 125 बीघा स्प्रे करता है और इससे समिति को 6,500 रुपये प्रतिदिन आमदन हो रही है और इससे हमारा पैक्स परिवार पूर्णतः गवर्नमेंट का तहे दिल से शुक्रिया अदा करता है। अब तक 35,000 से अधिक स्वीकृत प्रोजेक्ट शुरू हो चुके हैं और 27,000 करोड़ रुपए से अधिक के लोन पारित हो गए हैं। इससे कृषि क्षेत्र में क्रांति आ रही है। इस योजना से कृषि का आधुनिकीकरण हो रहा है, रोजगार के नए मौके खुल रहे हैं और एग्री सप्लाई चेन में किसानों की भागीदारी बढ़ रही है। तो आप भी इस योजना का लाभ लेकर अपने और देश के विकास में भागीदार बन सकते हैं। कृषि एवं किसान कल्याण मंत्रालय, भारत सरकार। किसान भाइयों, गांठ बांध लो, गांठ बांध लो। बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो। मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ। जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो। इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों, गांठ बांध लो। आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी।